কুঁৱলী চাওক, ফুল কুঁৱলী। আজি গছডাল চাওক, এখন হ'ল নৰনাৰায়ণ সেতু। চাকৰ পথাৰৰ মাজে মাজে এনেকুৱা ৰাস্তাইদি আহিছো। মই কৈছো আমাৰ বাৰী ঘৰৰ পিছপিনে গেষ্টিক উঠিছে, তো উপায় নাই। কেনে চুনচান চাওক না। ফাইনেলি ৰাইজ কোকৰাঝাৰ। ৰাইজ এই যিটো ৰাস্তা আছে না, এই ৰাস্তাটোতে বোলে বনৰীয়া হাতী চাতী চব আহে। মই তাত এখন বেনাৰ দেখিলো, তো ইয়াত মানে লাহে লাহে যাব দে গাড়ী বিলাকক। তো ৰাইজ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, আৰু এইটো হ'ল মিঠাই লৈছো, এই চাহ আৰু এই ডাৰ্লিংখন মোৰ তাত। ৰাইজ চাহ তাহ খাই বিন্দাছ মিঠাই এটা চাহ এটা খাইছো ধুনীয়াকৈ, আৰু এতিয়া গৈ আছো। আৰু চাওক না, পুৰা একদম কুঁৱলী কুঁৱলী কুঁৱলী। আৰু এইফালে চাওক, মানে গাড়ী কোনফালেদি কলৈকে যায় গমেই নাপায়, এনেকুৱা কুঁৱলী দিছে। তো উপায় নাই আৰু ৰাইজ, এনেকৈ যাব লাগিব। যিহেতু 11 তাৰিখে মিট আপ, ৰাইজ সকলোৱে আহিব আৰু যিকি নহওক এতিয়া গৈ থাকো। তো ৰাইজ মেইন কথাটো হ'ল কি, গোৱালপাৰাত চাবলগীয়া বস্তু বহুত কিবা কিবি আছে হা। তো যদি মই গোৱালপাৰাত 2-3 দিন ষ্টে কৰি দিওঁ না, তো চাব পাৰিলোঁ হয়, কিন্তু সেইফালে লেট হৈ যাব মোৰ। তো সেইকাৰণে চোৱা নাই, আৰু ডাইৰেক্ট মই লগালগ গুচি আহিলোঁ। কাইলৈ থাকিলোঁ, থাকি আজি এনেকৈ গৈ আছোঁ। আৰু বেছি দূৰ নাই, মানে আপোনাৰ ধৰক এপ্ৰক্স 100 কিলোমিটাৰ হ'ব। আজি গছডাল চাওক, গছডাল চোৱাৰ কাৰণে মই ৰখি দিছোঁ। আৰু চাওক গাড়ী ফুল কেনেকৈ আহিছে দেখিছেনে। তো ভাবক কেনেকুৱা মানে লেভেলত গাড়ীবিলাক আহে, চাওক এটা এটাক মানে অভাৰটেক কৰা। তো সেইকাৰণে লাহে লাহে গৈ আছোঁ। আৰু চাওক না কি মজা লাগিছে। Open eye, feel the waves cut through me. তাত যিহে গাড়ী জাম, মানে ক'লো মানে দলংখন ভাল কৰি আছে, তো তাৰ কাৰণে ফুল জাম মানে এই ব্ৰিজখনত। By the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. এটা কথা ক'ব পাহৰিলোঁ, এই যি দেখিছে সেতু, এইখন হ'ল নৰনাৰায়ণ সেতু। তো চাই লওক আপোনালোকে, এইখনে হ'ল নৰনাৰায়ণ সেতু। মানে ইয়াতে এই কাম চলি আছে। বাপৰে গাড়ী যাম ৰাইজ। মোক পুলিচ এজনে ক'লে, ঐ ওপৰেদি যা চাইকেল থয়। সেইফালেও এখন ব্ৰিজ হৈ আছে, চাওক সেইফালেও এখন ব্ৰিজ বনাই আছে ধুনীয়াকৈ। সেইফালেও ইয়াৰে চব পিচবোৰ উঠাই 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 দিছে। চাওক নতুনকৈ বনাই আছে, মানে চাওক বঢ়িয়া বঢ়িয়া। তো তলেদি ব্ৰহ্মপুত্ৰ নৈ গৈছে, আৰু এইটোৱে হ'ল নৰনাৰায়ণ সেতু। মজা ৰাইজ চাওক, পুৰা একদম কুঁৱলী কুঁৱলী কুঁৱলী, শেষে হোৱা নাই। আৰু মানে কি, অলপ মানে কুঁৱলীৰ যিটো মানে সেই থাকে না, বৰষুণ টাইপ, তো সেইটো পৰি আছে পুৰা গাত। সেইটোৱেদি চিধাকৈও যাব পাৰি, আৰু এইফালেদিও যাব পাৰি হা। এইফালেদি গাড়ী মটৰ বেছি, সেইকাৰণে মই এইফালেদি যোৱাটো বেটাৰ। মানে এইফালে গাড়ীয়ে মটৰ আহি থাকে, তো ৰিক্স ল'ব নোৱাৰি ৰাইজ। কি কয় আৰু এইফালেদি যাওঁ ৰাইজ। মই যিফালে এইফালেদি আহি আছোঁ না, তো আপোনালোক দেখাইছোঁ কোনটো ৰাস্তা। মানে ইয়াত তামাম মুছলমান মানুহ। তো ধৰক আপোনালোক অসমীয়া মানুহ নাই বুলি ক'লেও ভুল নহয় ইয়াত, মানে হিন্দু মানুহ। তো পুৰা একদম মানে মুছলমান মানুহৰ এলেকা এইটো। আৰু এইফালে ইটা বনোৱা সেই আছে এটা। তো বহুতে ভাবে মানে কি, ধৰক এইফালেদি আহিলে বা মুছলমানৰ মাজেৰে আহিলে কিবা ক'ব, একো নাই, বিন্দাছ আহিব পাৰি, একো টেনশ্যনেই নাই। তো বিন্দাছ মই গৈ আছোঁ জয় শ্ৰী ৰাম বুলি কৈ। মই কোনফালে পাহাৰ দি আহিছোঁ চাওকচোন। বাপৰে বাপ, বৈধ্য হৈছোঁ দিয়ক। তামাম ভাগৰ লাগে, কিন্তু এহেদি আৰু ভাল, আৰু গাড়ী মটৰ বেছি নাহে, হাইৱেটোত কৰি বহুত ভাল। আৰু যিহেতু অকলৰে আহিছোঁ, একো ভয় চয় লগা নাই, নিজৰে ঠাই, কিহৰ ভয় কৰিম হে। চাকৰ পথাৰৰ মাজে মাজে বিলাচী পাৰা গৈ আছোঁ, হে কোকৰাঝাৰ চাওক না। অ ভাই, ফুল অফ ৰোডিং। আৰু এইখন দলংখন দেখিছেনে আপোনালোকে, তো সেইখন দিয়ে যাব লাগিব। চাওক কেনেকুৱা ৰাস্তাইদি আহিছোঁ, চাওক ৰাইজ চাই লওক। বাপৰে বাপ, বম ভয় লাগিছে। এতিয়া চাওক তোৰ মাজেৰে গৈ
স্কোৰ কোনফালেদি ৰাস্তাই দি যে আহিছোঁ মই বিদ্যা কৈছোঁ গুগল মেপে কোনফালে লৈ আহিছে মই ধৰিব পৰা নাই দিয়ক ৰাইজ আৰু হাৱেদি যাম ৰাইজ বিদ্যা কৈছোঁ আৰু এইফালেদি নাযাওঁ আৰু কাণত ধৰিছোঁ এই শ্বৰ্ট ৰাইজ মানে কি হ'ল তামাম ভোক লাগিছিল ইয়াত চাহটো খাই মানে শুকান ৰুটি নাই আৰু তো সেইকাৰণে মানে এই পৰঠাই খালোঁ উপায় নাই আৰু কি কৰিব তো ৰাইজ এতিয়া আছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ অন্তৰ্গত চাপৰত আছোঁ মই তো চাপৰৰ পৰা ডাইৰেক্ট মই এতিয়া কোকৰাঝাৰ যাম যিহেতু চিৰাং ডিষ্ট্ৰিক্ট পৰে তো তালৈকে যাম ইয়াৰ পৰা বেছি দূৰ নহয় মোটামুটি আপোনালোকৰ 31 কিলোমিটাৰমান হ'ব তো এইফালে আমাৰ বজৰংবলী আছে তো ৰাইজ মিটআপটো তামাম হ'ব ৰাইজ 11 তাৰিখে ভট্টাদেৱৰ আগত তামাম মিটআপ দিম ৰাইজ পুৰা একদম জোচৰ আছোঁ তো ৰাইজ বহু অন্তৰ মূৰত ৰ'দটো ওলালে বাৰু যি কি নহওক বাপৰে বাপ অলপ হ'লেও পথটো পালোঁ যে বহুত শান্তি আৰু ইফালে মানে গেষ্টিকো উঠিছে উপায় নাই আৰু তো চাওক আই লাভ চাপৰ লিখিছে ইয়াৰে এজন মানে মিয়ানে মুছলিমে হ'ল মোক এজনে সুধিলে তোমাৰ বাৰী কোথায় মই কৈছোঁ আমাৰ বাৰী ঘৰৰ পিছপিনে মই এনেকৈ ক'লোঁ না 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 তোমাৰ বাৰী কোথায় মোৰ বাৰী ক'ত থাকো হে ৰাইজ তাৰপিছত এজনে ক'লে মানে কি মেইন কথাটো হ'ল কি বাৰী মানে ঘৰ আচ্ছা সেইটো সুধিছে তো মই ক'লোঁ বাৰু মোৰ ঘৰ পাঠশালাত মই বোলো বাৰী কি বাৰী হে ৰাইজ আৰু এটা কিবা কিমান টাইমত উঠিছিলা আমি কিবা কৈছে ৰাইজ বিদ্যা কৈছে মই পাগল হৈ গৈছোঁ মই সুধিছোঁ 10 বাৰমান সুধিছোঁ বোলে কি কৈছ ভাই মানে তুমি কেইটা বজাত ওলাইছ সেই কওঁ আমি অসমীয়া মানুহ আমি বুজি নাপাওঁ নহয় তো ৰাইজ এতিয়া কোকৰাঝাৰ যাবলৈ হ'লে আমি এইটো চাইড ল'ব লাগিব এইটো চাইডেদি এইটো আৰু মেইন হাইৱে আৰু দেখিছেনে পাহাৰ অ' প্ৰভু কৃষ্ণ প্ৰভু নাৰায়ণ জগন্নাথ চাওক পাহাৰ ৰাইজ সেইফালে চাওক কি ধুনীয়া ঠাই না চাওক না পাহাৰ আৰু মাজেদি এটা বুম ডাঙৰ ৰাস্তা আৰু মায়ে মোৰ লগত কথা পাতি আছে ৰাইজ কি ক'ম আৰু খবৰ চবৰ লৈ আছে যিহেতু তো ৰাইজ আপোনালোকে মন কৰে নে নকৰে নাজানো মানে চাওক এই যি পাহাৰৰ গছবোৰ দেখিছে চাওক না কেনেকুৱা ডিচিপ্লিন আছে হয়নে নহয় কওকচোন কোনোবাই যেন ৰুইহে গৈছে কিন্তু ইয়াত আপোনালোকে জানে পাহাৰত কোনো গছ ৰুব নাই অট'মেটিক হয় তো আপোনালোকে জানেই কিন্তু চাওক না কিমান পৰিপাটি গৈ চাওক কিমান ধুনীয়াকৈ এটা লাইনতে চাওক না মজা দিয়ক মজা তো ৰাইজ সেইটো যি দেখিছে এইটো হ'ল কৃষি বিজ্ঞান কেন্দ্ৰ সেইটো অফিচ এটা কৃষি বিজ্ঞান কেন্দ্ৰৰ আৰু ইয়াত চাওক গছ গছনিয়ে চাওক ৰুই থৈ দিছে তো ৰাইজ তামাম গেষ্টিক উঠিছে তো উপায় নাই আৰু এই গেষ্টিকৰ পিল খাব লাগিব পুৰা একদম বুকখন এই কৰিটো হান মাৰি ধৰি আছে তো এইটো খাই লওঁ তো ৰাইজ এইফালে চাওক চাহপাতৰ বাগান তো এইখন বহুত ডাঙৰ কিন্তু এই বাগানখন বহুত ডাঙৰ তো ৰাইজ আহি চৈবাৰী পালোঁ আৰু এইখন হ'ল চৈবাৰী চাহপাত বাগান এইখন চৈবাৰী বহুত ডাঙৰ কিন্তু এৰিয়াটো বাপৰে বাপ ৰাইজ মই যেতিয়া ৰাস্তাৰে গৈ আছোঁ না চবে মানে মাতি গৈ আছে তো সেই এটা ভাল লাগে ধৰক চাওকচোন কিবা এটা কৰি আছোঁ না তো সেইকাৰণে সকলোৱে মানে মাতে আৰু অঁ ভাই ভাল হৈছে ভাল কৰিছা তো ভাল লাগে আৰু ৰাইজ চেক কৰোঁ পাহাৰী পাহাৰ ৰাইজ এইবোৰ চাওক এই চব ৰবৰৰ খেতি চাই লওক পুৰা মানে এলেকাটো ৰবৰ সেই যি ৰবৰ আমাৰ থাকে সেই ৰবৰ চাওক ৰবৰৰ খেতি পুৰা একদম এই ইয়াৰ পৰা তালৈকে একদম মানে বম ডাঙৰ মানে এলেকাটোত চব ৰবৰ তো ৰাইজ আহি তিলাপাৰা পালোঁ আৰু চাওক পাহাৰ বগাই আছোঁ বাপৰে বাপ বগাইছোঁ দক ৰাইজ পাহাৰ কিন্তু তো চাওকচোন ইয়াত মানে আহি মই এটা বস্তু দেখিলোঁ এই গছ এই লাওমোৰা গছ এই কি নাম নাজানো আৰু লাওমোৰা এইকাৰণে কৈছোঁ পাত চাত দেখোন নাইয়ে ঠাল ঠেং উলিহে আছে কি বা গছ এইডাল গম নাপাওঁ দিয়ক ৰাইজ আপোনালোকে তো ৰাইজ কেনে চুনচান চাওক না এটা প্ৰাণীও নাই এতিয়া যদি মোক কোনোবাই মাৰিও থৈ যায় বিদ্যা কৈছোঁ মোক কোনেও গম নাপাব বাপৰে বাপ চাওক না বাপৰে বাপ প্ৰভু কৃষ্ণ এইফালে চাওক এটা গণেশ মন্দিৰ আছে এই ওপৰত এই একদম ওপৰত আছে ৰাইজ
এতিয়া ইয়াৰ পৰা আৰু কোকৰাঝাৰ 7 কিলোমিটাৰ আছে, বেছি নাই আৰু ৰাইজ। কিন্তু পাহাৰ কিন্তু বেলেগ, এই ৰাইজ তো ৰাইজ এই নাজাৰাটো চাওকচোন। বাপৰে বাপ, গুহাৰ ভিতৰত সোমোৱা যেন লাগে। চাওকচোন গছবোৰ কেনেকুৱাকৈ আছে চাওক না, আৰু কুঁৱলী চাওক, কুঁৱলীও পৰি আছে। বাপৰে বাপ। ফাইনেলি ৰাইজ কোকৰাঝাৰ টাউন পাই গ'লোঁ, আৰু এতিয়া বিচাৰি আছোঁ হোটেল। হোটেল কোনফালে বাৰু আছে, তো তাকে চাই আছোঁ ৰ'বক, চাওঁ ৰ'বকচোন কোনফালে হোটেল আছে। তো ৰাইজ আহিছোঁ এই বাৰ ঘৰত, বাৰ মানে কোকৰাঝাৰতে ঘৰ। আৰু এইটো হ'ল, এইটোৰ কি নাম আছিল বাবু? টিকু। ইয়াৰ নাম টিকু, যিহেতু টিকু। আৰু সেই তোমাৰ এটা ইউটিউব চেনেল আছে, কি বুলি আছে? হা, কি বোলো? ছোটা কৃষ্ণাপ। তো ছোটা কৃষ্ণাপ বুলি আছে, ডেষ্টিনেশ্যনত দিছোঁ। টিকু এই টিকু। তো বাৰু যি কি নহওক, তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ইউটিউব চেনেলটো চাৰা কপাইট কৰি দিব। তো বাই বাই।